হিন্দু কি মুছলমান একেই আল্লাহৰ ফৰমান সম্প্ৰীতিৰ নিদৰ্শন দাঙি মৈৰাবাৰীত আয়োজন কৰা হৈছে সৰ্বধৰ্মীয় ইফতাৰৰ জামিয়া ইছলামিয়া দাৰুল উলুম মৈৰাবাৰীত আজি মৈৰাবাৰীৰ সৰ্বধৰ্মীয় লোকে এক ইফতাৰৰ আয়োজন কৰে মৈৰাবাৰী অঞ্চলৰ বিভিন্ন ব্যক্তিসকলৰ প্ৰচেষ্টাত আয়োজিত সমূহীয়া সৰ্বধৰ্মীয় ইফতাৰত অংশগ্ৰহণ কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ লগতে অনা মুছলিম সমাজ মৈৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি মেহবুব মুক্তাৰ প্ৰাক্তন শিক্ষক আলহাজ কমৰুল ইছলামৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকলে মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট নিউজ এইট আছাম আজি মৈৰাবাৰী মছজিদৰ প্ৰতিজন ভক্তপ্ৰাণ ৰাইজক মই আন্তৰিক অভিনন্দন জনাব বিচাৰিম আৰু পৰম্পৰাগতভাৱে আমি ফুৰুৰ ইফতাৰ জাকাত এই কথাবোৰ আমি শুনি আহিছোঁ আৰু এই পবিত্ৰ ৰমজানৰ মাহটোত ৰাতিপুৱা তেওঁলোকে যেতিয়া ফুৰুৰ কৰে তেতিয়াহ'লে গোটেই দিনটোৰ বাবে তেওঁলোকে খোৱা বোৱা কৰি তাৰপিছত গোটেই দিনটো তেওঁলোকে লঘোণে থাকি ইফতাৰ কৰে এই লঘোণে থকা যোনখিনি সময় সেই সময়খিনিৰ ভিতৰত বহুখিনি কথা অন্তৰ্ভুক্ত হৈ আছে তাত এজন মানুহে ডিচিপ্লিন কেনেকৈ থাকিব লাগে নিজৰ মনত কি ধৰণে তেওঁ এটা সহনশীলতাৰ এটা ভাৱৰ সৃষ্টি কৰিব লাগে এজন ভাল মানুহ কেনেকৈ হ'ব লাগে আৰু এই পবিত্ৰ ৰমজান মাহতে আমি সকলোৱে জানো যে আমি জাকাতো দিওঁ আৰু এই জাকাতৰ জৰিয়তে বা যিসকল ব্যক্তিয়ে ইফতাৰ আয়োজন কৰে সেই তাৰ জৰিয়তে তেওঁলোকে কেনেধৰণে পুণ্য তেওঁলোকে কমায় সেই গোটেইখিনি কথা আমাক এই বিশেষকৈ এই পবিত্ৰ মাহটোত প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে এই কথাষাৰ মনত পেলায় আজি এই দিনটোত আজি ওপৰত থকাজনলৈ আমি এই প্ৰাৰ্থনা জনাইছোঁ যাতে গোটেই সমাজখন যাতে একতাৰ দোলেৰে বন্ধাত আজি প্ৰতিজন ভক্তপ্ৰাণ ৰাইজৰ মনত তেনে মনোভাৱ আনে আৰু এই ৰমজান মাহৰ জৰিয়তে আমাৰ যেতিয়া পবিত্ৰ ঈদ আহিব তাৰ জৰিয়তে আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ যি প্ৰতিজন আমাৰ ভাই বন্ধু সকলোৱে যাতে মিলি একতাৰ দোলেৰে বান্ধ খাই আমাৰ ভাৰতবৰ্ষখন আমি শক্তিশালী কৰিব পাৰোঁ আৰু এজন ভাল মানুহ হোৱাক আৰু এজন ভাল মানুহ হিচাপে সমাজখনৰ প্ৰতি নিজৰ অৱদান নিজতকৈ যিখিনি দুখীয়া দৰিদ্ৰ মানুহ বা সমাজখনৰ প্ৰতি যিখিনি অৱদান আমি আগবঢ়াব পাৰোঁ সেইখিনি অৱদান আগবঢ়াবলৈ যাতে ওপৰত থকাজনে আমাক আশীৰ্বাদ দিয়ে সহায় কৰে আজিৰ এই দিনটোত মই এই কামনা কৰিলোঁ আৰু সকলোলৈকে যিসকল আয়োজক আজি এই ইফতাৰ যিসকলে আয়োজন কৰিছে আৰু যিসকল ব্যক্তি আজি এই গোটেই অনুষ্ঠানটি পৰিচালনা কলাত যিসকল জড়িত হৈ আছে তেওঁলোক সকলোলৈকে মই তেওঁলোকৰ উত্তৰ কামনা কৰিলোঁ মোৰ শুভেচ্ছা শুভকামনা জনালোঁ ধন্যবাদ আগন্তুক কিন্তু একেটাই বাৰ্তা যে সকলোকে আমাৰ প্ৰতিটো উৎসৱ আমাৰ তাৰ মূল উদ্দেশ্য হৈছে সমাজখনক একতাৰ দোলেৰে বন্ধা অকল ৰং ৰহস্য ফূৰ্তি সেইটো এটা কথা হয় কিন্তু তাৰ মূলতে সমাজখনক সুন্দৰ কৰি পেলোৱা আৰু গোটেই সমাজখনক ভাইচাৰা বুলি যোনটো কয় একতাৰ দোলেৰে আমি বান্ধিব লাগিব সেই মূল উদ্দেশ্য প্ৰতিটো উৎসৱৰ আৰু সেই উৎসৱ আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো কোণাত যাতে প্ৰতিফলিত হয় আৰু প্ৰতিজন ব্যক্তিয়ে যাতে মৰম আৰু পাৰস্পৰিক যি মনৰ ভাৱ সেই ভাৱনা যাতে সকলোৰে ক্ষেত্ৰত প্ৰতিফলিত হয় এই কামনা কৰে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909